আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা দেশৰ সোৱাদ। এক লাখ 40,000 নিযুক্তিৰ মাইলৰ খুঁটি অতিক্ৰম কৰি 2026 পুনৰ শাসনলৈ আহিলে নতুনকৈ 2 লাখ নিযুক্তি দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। বুধবাৰে সৰুসজাইত অসম আৰক্ষীৰ 5 সহস্ৰাধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। শুকুৰবাৰে পুনৰ 5,000 নিযুক্তিৰ দিব বিজ্ঞাপন। চাওলুং চুকাফাক স্মৰণ কৰিবলৈ পাহৰা গৌৰৱ গগৈয়ে পাছত কণ্টেণ্ট চুৰ কৰা বুলি তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। মন্ত্ৰী ৰঞ্জিত দাসৰ পুৰণি ফেচবুক পোষ্ট চুৰ কৰি অসম দিৱসত চাওলুং চুকাফাক স্মৰণ কৰাৰ অভিযোগ। লাচিত বৰফুকনকো শ্ৰদ্ধা জনাবলৈ গৌৰৱ গগৈয়ে গধূলিহে সময় পাইছিল বুলি কটাক্ষ। কংগ্ৰেছক দ্বাৰৰ খবৰ দ্বাৰে পোৱাৰ প্ৰমাণ দি দিল্লীত ৰাহুল গান্ধীৰ বৈঠকত হোৰ্ডিঙক লৈ হোৱা আলোচনা কৰিলে ফাদিল। নামনি আৰু মধ্য অসমত ব্যাপক উচ্ছেদৰ পিছতে সন্দেহজনক নাগৰিকৰ যেন লক্ষ্য হৈ পৰিছে উজনি অসম। পেঙেৰীৰ ব্ৰহ্মাজানত 32টা সন্দেহজনক বাংলাদেশীক আটক কৰিলে ৰাইজে। সন্দেহজনক নাগৰিকৰ দলটোৰ পৰা জব্দ নিষিদ্ধ ড্ৰাগছ গাঞ্জাসহ মাদক দ্ৰব্য। ৰাইজে আৰক্ষীক গোটালে ধৃত 32টা সন্দেহজনক বাংলাদেশী। ট্ৰাম্পৰ শুল্ক আৰোপক কেৰেপ নকৰি কাইলৈ ভাৰত ভ্ৰমণলৈ আহিব ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাছিয়াৰ সৈতে স্বাক্ষৰিত হ'ব ভাৰতৰ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা আৰু অসামৰিক পাৰমাণৱিক চুক্তি। ট্ৰাম্পক প্ৰত্যাহ্বান জনাই 2030লৈ ভাৰত ৰাছিয়াৰ দ্বিপাক্ষিক বাণিজ্য 100 বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য। দুদিনীয়া ভ্ৰমণেৰে অহা পুটিনক আদৰিবলৈ সাজু নতুন দিল্লী। শতকৰ বিৰাট অভিলেখ কিং কোহলিৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ক্ৰমাগত দ্বিতীয়টো শতক অৰ্জনেৰে এদিনীয়াত সৰ্বাধিক 53টা শতকৰ অভিলেখ কোহলিৰ। কোহলিৰ লগতে ঋতুৰাজৰ শতকীয় ইনিংছৰ সহায়ত দ্বিতীয় এদিনীয়াত জয়ৰ বাবে দক্ষিণ আফ্ৰিকাক 359 ৰানৰ লক্ষ্য বান্ধি দিলে ভাৰতে। হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা দেশৰ সোৱাদ। নমস্কাৰ, স্বাগতম। এয়া হৈছে ছুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ। তৎকালীনভাৱে মুখ্যমন্ত্ৰীয়ে এজন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিবলৈ আহ্বান জনায়, যাৰ ফলত শিক্ষানুষ্ঠানখনলৈ পূৰ্বৰ পৰিৱেশ ঘূৰি আহিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ হস্তক্ষেপত এয়া সম্ভৱ হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। পুনৰবাৰ জনাইছোঁ, বৰ্তমান শম্ভুনাথ সিং নামৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক লৈ পৰিস্থিতি উত্তপ্ত আৰু তেখেতে জুবিন গাৰ্গ সন্দৰ্ভত যি স্থিতি প্ৰকাশ কৰিছিল তাৰ পাছতেই ক্ৰমান্বয়ে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা আমি দেখিবলৈ পালোঁ। এতিয়া দল সংগঠন ওলাই আহিছে তেজপুৰত আৰু তাৰ মাজতেই তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰে অসমৰ মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ। তৎকালীনভাৱে মুখ্যমন্ত্ৰীয়ে এজন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিবলৈ আহ্বান জনায়, যাৰ ফলত শিক্ষানুষ্ঠানখনলৈ পূৰ্বৰ পৰিৱেশ ঘূৰি আহিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ হস্তক্ষেপত এয়া সম্ভৱ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। আৰু বৰ্তমানৰ যিগৰাকী উপাচাৰ্য শম্ভুনাথ সিং, তেওঁৰ বিৰুদ্ধে দুৰ্নীতি আৰু কেলেংকাৰীৰো অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে। পঁচিছ নৱেম্বৰত তিনিচুকীয়াৰ মাকুম শুকান পুখুৰীত সংঘটিত শিহৰণকাৰী দুৰ্ঘটনাত বৃদ্ধি পালে মৃতকৰ সংখ্যা। 7 জনলৈ বৃদ্ধি পালে দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা। নৈশ বাছ আৰু এম্বুলেন্সৰ সংঘৰ্ষত থিতাতে মৃত্যু ঘটিছিল 4গৰাকী চাহ শ্ৰমিকৰ। সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাতেই মৃত্যু ঘটে আন 3জনৰ। চিকিৎসাধীন অৱস্থাত আজি মৃত্যু ঘটা লোক 2জন, 55 বছৰীয়া বনস্পতি সাগৰ আৰু 44 বছৰীয়া বাণী তাঁতী। ভয়ংকৰ দুৰ্ঘটনাটো ডিগবৈ চাহ বাগিচা কৰ্তৃপক্ষৰ শ্ৰমিক বিৰোধী শোষণ নীতিৰ বাবে সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। এখন এম্বুলেন্সত 12জনকৈ ৰোগীক পাণ জপা দি জাপি পাবৈ চাহ বাগিচা কৰ্তৃপক্ষই নিছিল ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ। গুৱাহাটীৰ 6 মাইলত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে এজন। ড্ৰাগছ ভৰ্তি 9টা চাবোনৰ বাকচত জব্দ। আৰু এই 6 মাইলৰ হোটেল চিলভাৰ ষ্টেট আৰক্ষীয়ে অভিযান চলাইছিল। ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে ছাদিক মহম্মদ লস্কৰ। হাইলাকান্দিৰ ৰঙৌতিত ঘৰ ধৃত ছাদিক মহম্মদ লস্কৰৰ। গুৱাহাটীৰ 6 মাইলত এইবাৰ ড্ৰাগছসহ এজন গ্ৰেপ্তাৰ হৈছে। ড্ৰাগছ ভৰ্তি 9টা চাবোনৰ বাকচত জব্দ কৰিছে এই ড্ৰাগছখিনি। 6 মাইলৰ হোটেল চিলভাৰ ষ্টেট আৰক্ষী অভিযান চলায়
ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে সাদিক মহম্মদ লস্কৰ নামৰ ব্যক্তিগৰাকী। তিনিচুকীয়াত তীব্ৰবেগী ডাম্পাৰে সংঘটিত কৰে ভয়ংকৰ দুৰ্ঘটনা। ডাম্পাৰে খুন্দিয়ালে 7টা গৰুৰ লগতে এজন লোকক। গেলাপুখুৰী বাইপাছত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পাছতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। আজিলৈকে এৰেছো নহয় এই মানুহজনৰ ট্ৰিটমেণ্টো খৰচা দিয়া নাই একোকে নাই দিয়া মানুহ আমি কেনেকৈ জীয়াই থাকিব মানুহ আজি গৰু মাৰি দিলে চৰকাৰে কৈ আছে বাৰে প্ৰতি গৰু হত্যা বন্ধ কৰে 8টা গৰু মাৰি দিছে কি হৈছে 8টা গৰু মাৰি দিছে আমি গৰুক পূজা কৰো ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ তিনিচুকীয়া চানমাৰী চাহ বাগিচাৰ টিং লাইনত এটা দুৰ্ঘটনা পতিত হয় আৰু এইটো দুৰ্ঘটনা আজিৰ নহয় ইয়াত আৰু বাৰম্বাৰ কিমান যে এক্সিডেণ্ট হ'ল কিমান যে দুৰ্ঘটনা হৈ আছে সেইটো মানে কি আমাৰ চকুত আমি সদায় দেখি আহিছোঁ। গতিকে আমি আমাৰ জিলা প্ৰশাসন বিষয়াক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ এই ৰাস্তাটো নহওঁতেই অপেনিং নোহোৱাৰ প্ৰাক মুহূৰ্ততে যদি এনেধৰণৰ ঘটনা যদি পতিত হৈ থাকে মানুহখিনি কিমান ইয়াত মানে বাচি থাকিব কিমান মানুহে সংযম হৈ থাকিব আৰু কেনেকৈ মানে কি এই নিৰাপত্তাৰ মানে হৈ আছোঁ বুলি মানুহখিনিয়ে মানে কি ভাবি থাকিব। গতিকে আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে বিশেষভাৱে মানে কি চাৰিআলি যিবিলাক আৰু বিশেষকৈ মানে কি গাঁও আৰু বাগিচা অঞ্চলত যিবিলাক মানে এতিয়া ৰাস্তাটো 4 লেন যিটো ৰাস্তা গৈছে সেইবিলাকত যেতিয়ালৈকে গতিৰোধক স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা নকৰে কেলে এইটো 4 লেনযুক্ত ৰাস্তা আৰু 4 লেনযুক্ত ৰাস্তাত মানে কি গাড়ী অতি তীব্ৰ বেগেৰে চলি থাকে আৰু এই তীব্ৰ বেগত চলি থকাৰ কাৰণেই বিশেষভাৱে এনেধৰণৰ দুৰ্ঘটনা পতিত হৈ আছে। আজি কিছুদিনৰ আগত আমাৰ এই চানমাৰী চাহ বাগিচাৰ টিং লাইনৰে এজন নিবাসী টিনা বুলি কয় তেখেতে ইমান ডাঙৰকৈ এক্সিডেণ্ট হোৱাৰ পাছতো আজিলৈকে তেখেত মানে কি হস্পিটেলাইজ হৈ আছে। ইয়াৰ মাৰ নৌযাওঁতেই আকৌ এটা ইমান ডাঙৰ দুৰ্ঘটনা আজি এজন মানুহক গাড়ী এখনে ডাম্পাৰ এখনে TTC ইনফ্ৰা কোম্পানীৰ তেওঁলোকে এই ৰাস্তাটো নিৰ্মাণ কৰি আছে তেওঁলোকে এই ৰাস্তাটো বনাই আছে। আটাইতকৈ দুখৰ খবৰ আৰু মানে কি দুখ লগা এইটোৱেই তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰি আছে আৰু তেওঁলোকে ইমান তীব্ৰ বেগেৰে গাড়ী চলাই এজন মানুহক মাৰি 7টাকৈ গাড়ী মানে গৰু মাৰি থৈ পলাই গুচি গৈছে আৰু মানুহ কেনেকৈ মানে থাকিব কেনেকৈ মানে কি নিজকে বচাই থাকিব। লখিমপুৰ কংগ্ৰেছৰ নগৰ সমিতিৰ সভাপতিক আটক। এছআৰৰ কামত নিয়োজিত বিষয়াক প্ৰহাৰ কৰাৰ অভিযোগত আটক। কংগ্ৰেছৰ লখিমপুৰ নগৰ সমিতিৰ সভাপতি হেম বৰুৱাক আটক কৰা হৈছে। নিৰ্বাচনী বিষয়াৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে হেম বৰুৱাক। দিলৱাৰ আৰু আব্দুল মোতালেব নামৰ দুজন পলাতক। শ্ৰীভূমিত ভুৱা চিকিৎসকৰ দপদপনি। এজন ভুৱা চিকিৎসকক আটক আৰক্ষীৰ। লাটু গাঁৱৰ পৰা আটক ভুৱা চিকিৎসক অংকন ভট্টাচাৰ্য। আন এটা ভুৱা চিকিৎসক তাহিৰ আহমেদৰ পলায়ন। ভুৱা MBBS ডিগ্ৰীৰ আধাৰত চিকিৎসা চলাই গৈছিল দুয়ো। আমি প্রথমে শিলচর জয়েন্ট ডিরেক্টরে কমপ্লেন করছিলাম এখানেও কমপ্লেন করছি করার পরে কোনো রকম রেসপন্স হয়েছে না কিন্তু শিলচরের জয়েন্ট ডিরেক্টর আশুতোষ বর্মন সব ফেক ডাক্তারের ডাকিয়ে আনিয়া পেনাল্টি নিয়ে সবরে ছাড়িয়ে দিয়েছে ইভেন জেপি দাস পর্যন্ত উনি কইছেন যে জেপি দাস ফেক ডাক্তার না উনি জেনুইন ডাক্তার আমার RTIর মধ্যে রিপ্লাই দেখিয়ে দিচ্ছি এরপরে আমি CM মুখ্যমন্ত্রীর কাছে এটা কমপ্লেন দিছি এবং আসাম মেডিকেল কাউন্সিলও কমপ্লেন দিছি এবং দিল্লিতে কমপ্লেন দেওয়ার পরে এটার কেসের গুরুত্ব বুঝিয়া আপনার ভিজিলেন্স কমিশনার মেডিকেল কাউন্সিল মেডিকেলের কমিশনার কাছে এটা হ্যান্ড ওভার করা হয়েছে। এখন পর্যন্ত এই ডাক্তার নিয়ে টোটাল 19 জন ডাক্তার ধরা পড়ছে। 108ৰ 500 কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি জাননী নিদিয়াকৈ চাকৰিৰ পৰা হঠাতে দিলে অব্যাহতি। সচলত প্ৰতিবাদ কৰি বিপদত পৰিছে 108ৰ কৰ্মচাৰী। আন্দোলনকাৰী 108ৰ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি। মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰিছিল আন্দোলন কৰিলে আলোচনা নহয় আৰু সেইমতেই কাম কৰা হৈছে। 108ৰ 500 কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। জাননী নিদিয়াকৈ চাকৰিৰ পৰা হঠাতে দিলে অব্যাহতি। সচলত প্ৰতিবাদ কৰি বিপদত পৰিছে এতিয়া 108ৰ কৰ্মচাৰী। আন্দোলনকাৰী 108ৰ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে পূৰ্বেই ঘোষণা কৰিছিল যে আন্দোলন কৰিলে আলোচনা নহয়। আনফালে প্ৰতিবাদৰ ফলত তৃতীয় দিনাও অচল 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱা। বিভিন্ন সমস্যা সমাধানৰ দাবীত সচলত 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱা কৰ্মচাৰীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ। গুৱাহাটীত ৰোগীৰ আত্মীয়ই নাপালে 108 সেৱাৰ সঁহাৰি। তৃতীয় দিনাও অচল 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাহাকাৰ ৰোগীৰ। মহানগৰীতো ৰোগীৰ আত্মীয়ই নাপালে 108 সেৱাৰ সঁহাৰি। মই আপোনাৰ গুৱাহাটীৰ পৰা কৈ আছো, বশিষ্ঠৰ পৰা কৈ আছিলো। গুৱাহাটীৰ বশিষ্ঠৰ পৰা কৈ আছে। ঠিক আছে ডাঙৰ, এম্বুলেন্স দিব পৰা নহ'ব, গুৱাহাটীত এভেইলেবল নাই। আপুনি পেচেণ্টটো নিজাকে ব্যৱস্থা কৰি লৈ যাওক। ঠিক আছে। কিয় বাইদেউ এইটো? কিয় মানে এইটো গম পাইছে, ষ্ট্ৰাইক চলি আছে ন, সেইকাৰণে আপোনাক দিব পৰা নহ'ব। ঠিক আছে, থেংক ইউ। সমকামৰ সমমৰ্যাদা, চাকৰি নিৰাপত্তা নিশ্চিত কৰাকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীত 108ৰ কৰ্মচাৰীয়ে সোমবাৰৰ পৰা অব্যাহত ৰাখিছে অনিৰ্দিষ্টকালীন ধৰ্মঘট। 3 বছৰ অতিক্ৰম কৰাৰ পিছত এটা কমিটি কৰিছিলে, সেইটো হৈছে আপোনাৰ ডক্টৰ এক্টৰেট কমিটি বা ডক্টৰ এক্টৰেট ফৰ্মুলা। সেই ফৰ্মুলাই 3 বছৰ ধৰি অধ্যয়ন কৰি উলিয়াইছিলে যে কৰ্মচাৰীসকলৰ কাৰণে ন্যূনতম দৰমহা কি হ'ব লাগে। তেতিয়া দিনতে কোৱা হৈছিল যে 18,000 টকা হ'ব লাগে। তাৰ পৰৱৰ্তী সময়ত বিভিন্ন মালিক পক্ষ আপত্তি কৰাৰ পিছত এইটো বাঢ়ি গ'ল। প্ৰতিবাদৰ ফলত 3 দিন ধৰি ৰাজ্যত অচল হৈ আছে 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱা। মহানগৰীৰ সচলত সমবেত হৈ 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক জনাইছে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবী। ইফালে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে বিপদত পৰিছে ৰোগী। অচল হৈ পৰি আছে এম্বুলেন্সসমূহ। এম্বুলেন্স দিব পৰা নহ'ব, গুৱাহাটীত এভেইলেবল নাই। আপুনি পেচেণ্টটো নিজাকে ব্যৱস্থা কৰি লৈ যাওক। ঠিক আছে। নাই চালক, নাই ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান, যাৰ বাবে সমস্যাত পৰিছে ৰোগীৰ আত্মীয়। অৱশ্যে প্ৰতিবাদৰ মাজতে 108 কৰ্তৃপক্ষই বুধবাৰৰ পৰা প্ৰতিখন এম্বুলেন্সত এগৰাকীকৈ চালক দিছে। কিন্তু নাই EMT কৰ্মচাৰী, নাই অন্য সুবিধা। তেনেস্থলত ৰোগীক লৈ যোৱাৰ ক্ষেত্ৰত বিপদত পৰিছে সাধাৰণ ৰাইজ। মিছামাৰীখন আমাৰ বিৰাট বৃহত্তৰ গাঁও, ইয়াত 52খনৰ ওপৰত গাঁও আছে। আৰু 108 বুলি ক'লে মানে এম্বুলেন্স বুলি ক'লে 108 বুলি সকলোৱে ভাবি লয়। এতিয়া এই 3 দিন ধৰি যেতিয়া তেওঁলোকৰ ষ্ট্ৰাইক চলি আছে, বন্ধ হৈ আছে, এই 3 দিনতো আমাৰ গ্ৰামাঞ্চলত বহুত অসুবিধাৰ সৃষ্টি হৈছে। কাৰণ ইয়াৰ পৰা গাড়ী এখন ভাড়া কৰি মেডিকেললৈ লৈ যোৱালৈকে 4,000-5,000 টকাৰ ভিতৰত পৰিয়ে যায় লগভগ এখন গাড়ীত নিলে। তো তেনেকুৱা স্থলত আমাৰ 108খন যেতিয়া বিকল হৈ আছে, তো সেইটো এটা বৰ ডাঙৰ কথা। আৰু ড্ৰাইভাৰ আৰু চৰকাৰৰ মাজত বহুদিন কিবা চুক্তি আছে, সেইটো আমি নাজানো। তেওঁলোকে সেইকাৰণে ষ্ট্ৰাইক কৰিছে। আমি ভাবোঁ যে অতি সোনকালে চৰকাৰেই হওক বা ড্ৰাইভাৰে হওক, দুই পক্ষৰ মাজতে সোনকালে বুজাবুজিটো কৰি এই 108খন সোনকালে সেৱাটো চলাব লাগে। আনহাতে এই প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীয়ে অসন্তুষ্টি ব্যক্ত কৰাৰ পাছতো প্ৰাপ্য বিচাৰি প্ৰতিবাদত অটল হৈ আছে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা। নিৰ্বাচনৰ পূৰ্বে আন্দোলন কৰা 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ দাবী পূৰণক লৈ মুখ্যমন্ত্ৰীৰ দিয়া নাই ইতিবাচক সঁহাৰি। তেনেস্থলত এই প্ৰতিবাদ দীঘলীয়া হ'লে সমস্যা যে বৃদ্ধি পাব সেয়া নিশ্চিত। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ সহযোগত গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰিকৰী বিজুতি বিমানবন্দৰৰ যান জঁটকে ধৰি কেইবাটাও সমস্যাৰ বাবে ইণ্ডিগোৰ 200খনতকৈও অধিক বিমানৰ চলাচলত পলম হোৱাৰ লগতে বাতিল কৰা হৈছে। এই ব্যাঘাতৰ ফলত হাজাৰ হাজাৰ যাত্ৰী বিমানবন্দৰত আবদ্ধ হৈ পৰিবলগীয়া হৈছে। বুধবাৰে দিল্লী, মুম্বাই, হায়দৰাবাদ, বেংগালুৰুকে ধৰি একাধিক বিমানবন্দৰত প্ৰায় 200খন বিমান বাতিল হৈছে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কমেও 38খন বিমান বাতিল হোৱাৰ বিপৰীতে বেংগালুৰু আৰু মুম্বাই বিমানবন্দৰৰ পৰা 70খনতকৈ অধিক বিমান বাতিল কৰা হৈছে। ইয়াৰ উপৰি হায়দৰাবাদত 19খন ইণ্ডিগোৰ বিমানৰ আগমন আৰু প্ৰস্থান বাতিল কৰা হয়। মঙলবাৰে বেংগালুৰুত ইণ্ডিগোৰ 20খন বিমানো বাতিল কৰা হৈছিল। চৰকাৰী তথ্য অনুসৰি 2 ডিচেম্বৰত বিমান সংস্থাটোৰ মাত্ৰ 35% বিমানৰ যাত্ৰাহে সময়মতে হৈছিল। 1 ডিচেম্বৰত 49.5% বিমানৰ যাত্ৰা সময়মতে হৈছিল। এক বিবৃতিযোগে বিমান সংস্থাটোৱে ব্যাপক অসুবিধাৰ বাবে ক্ষমা বিচাৰি উল্লেখ কৰিছে যে তেওঁলোকৰ দলসমূহে স্বাভাৱিক কাৰ্যকলাপ ক্ষিপ্ৰতাৰে পুনৰ ঘূৰাই অনাৰ বাবে কাম কৰি আছে।
ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰাৰ লগতে ধন ঘূৰাই দিয়াৰ ব্যৱস্থাও কৰিছে বিমান সংস্থাটোৱে। যাত্ৰীসকলক বিমান বন্দৰলৈ যোৱাৰ পূৰ্বে বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈও আহ্বান জনাইছে সংস্থাটোৱে। উল্লেখযোগ্য যে বিগত মাহত নতুন FDTL নীতি প্ৰযোজ্য হোৱাৰ পিছৰে পৰা বিমান সংস্থাটোৱে পাইলটৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে। শেহতীয়াকৈ প্ৰৱৰ্তন কৰা কৰ্তব্যৰ সময় সীমাবদ্ধতা নিয়মৰ তীব্ৰ বিৰোধিতা কৰিছিল ইণ্ডিগো আৰু এয়াৰ ইণ্ডিয়াই। শেহতীয়াকৈ নিয়ম অনুসৰি সাপ্তাহিক জিৰণিৰ সময় 48 ঘণ্টালৈ বৃদ্ধি কৰাৰ বিপৰীতে নিশাৰ কৰ্তব্যৰ সময় বৃদ্ধি কৰা হৈছে। নিশাৰ অৱতৰণৰ সংখ্যা মাত্ৰ 2টালৈ সীমিত কৰা হৈছে। এই নিয়মৰ বিৰোধিতা কৰিছিল সংস্থা দুটাই। নাগৰিকৰ বাবে বাধ্যতামূলক নহয় সঞ্চাৰ সাথী এপ। চাইবাৰ সিকিউৰিটিৰ বাবে ভাৰত চৰকাৰে প্ৰস্তুত কৰিছিল এই এপ। সঞ্চাৰ সাথী এপ প্ৰতিটো মোবাইলতে বিক্ৰীৰ পূৰ্বেই ইনষ্টল কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল কোম্পানীসমূহলৈ। এই নিৰ্দেশনা এতিয়া প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে। সঞ্চাৰ সাথী এপৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লোৱা হৈছে বুলি জনালে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। দূৰসংযোগ বিভাগে জনোৱা মতে বুধবাৰে দুপৰীয়া 12 বজা পৰ্যন্ত 1,40,00,000 লোকে সঞ্চাৰ সাথী এপ ডাউনলোড কৰিছে। দুদিনত 10 গুণ ডাউনলোড কৰা লোকৰ সংখ্যা বৃদ্ধি পালে বুলি উল্লেখ কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ। সঞ্চাৰ সাথী এপৰ দ্বাৰা নাগৰিকৰ গোপনীয়তা ভংগ হ'ব বুলি অভিযোগ উত্থাপন কৰিছিল বিৰোধীয়ে। এই অভিযোগ সন্দৰ্ভতো স্পষ্টীকৰণ দিলে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। সঞ্চাৰ সাথী এপৰ দ্বাৰা চোৰাংচোৱা কৰাটো অসম্ভৱ। নাগৰিকৰ গোপনীয়তা আৰু ব্যক্তিগত অধিকাৰত কোনো প্ৰভাৱ নেপেলায় এপটোৱে। বিৰোধীৰ অভিযোগক এনেদৰে নস্যাৎ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। ने केवल ये ऐप सभी को उपलब्ध कराने के लिए कदम लिया है, लेकिन फिर भी मैं सदन के पटल पे भी कहना चाहता हूं, हमारा कोई हट नहीं। इसकी सफलता का प्रयोग जनता के आधार पर हुआ है। फीडबैक हमें मिलेगा, उस फीडबैक के आधार पर अगर उस ऑर्डर में भी हम लोगों को कोई चेंज लाना है, उसके लिए भी हम लोग तैयार हैं। ये मैं अवश्य कहना चाहता हूं कि इस ऐप के आधार पर न स्नूपिंग संभव है, न स्नूपिंग होगा। प्रधानमंत्री नरेंद्र मोदी जी की सरकार देश की जनता के हाथों में अधिकार देना चाहती है ताकि वे अपने आप को सुरक्षित रख पाए। CAPFত বৃদ্ধি কৰা হ'ব মহিলাৰ নিযুক্তি। 3,239ৰ পৰা 5,171লৈ বৃদ্ধি কৰা হ'ব নিযুক্তি। ৰাজ্যসভাত এই ঘোষণা গৃহ মন্ত্ৰালয়ৰ। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে চৰকাৰে প্ৰচেষ্টা ত্বৰান্বিত কৰি তুলিছে। 2024-25 বিত্তীয় বৰ্ষত CRPF, BSF, ITBP আৰু SSBত 3,239 গৰাকী মহিলাক নিযুক্তি দিয়া হৈছিল। 2025-26 চনত এই লক্ষ্য বৃদ্ধি কৰা হৈছে। ই অৰ্ধসামৰিক বাহিনীত মহিলাৰ ভূমিকা সম্প্ৰসাৰণৰ ভিত্তি গঠন কৰিব বুলি আশাবাদী সকলো। সদনৰ সন্মুখত ৰখা নিযুক্তিৰ তথ্য অনুসৰি 2024-25 বিত্তীয় বৰ্ষত BSFে সৰ্বাধিক 1,680 গৰাকী মহিলাক নিযুক্তি দিয়াৰ বিপৰীতে ITBPয়ে 1,093 গৰাকী, CRPFে 294 গৰাকী আৰু SSBয়ে 172 গৰাকী মহিলাক নিযুক্তি প্ৰদান কৰে। 2025-26 বিত্তীয় বৰ্ষৰ বাবে CRPFে 294ৰ পৰা 1,192 গৰাকীলৈ মহিলাক নিযুক্তি দিয়াৰ লক্ষ্য লৈছে। বিপৰীতে BSFৰ লক্ষ্য 1,680ৰ পৰা 2,513লৈ মহিলাৰ নিযুক্তি। ITBPয়ে লৈছে 1,375 গৰাকী মহিলাক নিযুক্তি প্ৰদানৰ লক্ষ্য। SSBয়ে 91 গৰাকীক নিযুক্তি দিয়াৰ লক্ষ্য ৰাখিছে, যিয়ে মহিলাৰ প্ৰতিনিধিত্বৰ দিশত এক শক্তিশালী ভেটি গঢ়িব। মহিলা কৰ্মীসকলৰ বাবে সুৰক্ষিত আৰু লিংগ সংবেদনশীল কৰ্ম পৰিৱেশ নিশ্চিত কৰিবলৈ একাধিক সুৰক্ষা আৰু গাঁথনিগত পৰিৱৰ্তন কাৰ্যকৰী কৰা হৈছে বুলিও গৃহ বিভাগে জানিবলৈ দিছে। বায়ু প্ৰদূষণে দিল্লীত লৈছে ভয়ংকৰ ৰূপ। বৃদ্ধি পাইছে শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্তৰ সংখ্যা। 3 বছৰত বৃদ্ধি শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকৰ সংখ্যা। 3 বছৰত দিল্লীত আক্ৰান্ত 2 লাখৰো অধিক ৰোগী। 2,04,758 গৰাকী ৰোগীৰ সংখ্যা পোৱা গৈছে চিকিৎসালয়ত। ইয়াৰে 30,420 জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। 2022 চনত জৰুৰীকালীন ৰোগীৰ সংখ্যা আছিল 67,054 গৰাকী। 9,874 গৰাকী ভৰ্তি হোৱাৰ বিপৰীতে 2023 চনত 69,293 গৰাকী আছিল জৰুৰীকালীন ৰোগী। ভৰ্তি কৰিবলগীয়া হৈছিল 9,727 গৰাকী। 2024-ত 68,411 গৰাকী জৰুৰীকালীন ৰোগীৰ বিপৰীতে 10,819 গৰাকীক ভৰ্তি কৰিবলগীয়া হৈছিল। 2024 চনত মুঠ জৰুৰীকালীন ৰোগীৰ কিছু কম আছিল যদিও ভৰ্তিৰ প্ৰয়োজন হোৱা ৰোগীৰ সংখ্যা বেছি আছিল।
দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ আহিব। ট্ৰাম্পৰ প্ৰতিশুল্ক আৰোপৰ মাজতে পুটিনৰ ভাৰত ভ্ৰমণ। দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ'ব বাণিজ্য সম্পৰ্কীয় চুক্তি। S-500 এয়াৰ ডিফেন্স ছিষ্টেম ৰাছিয়াৰ পৰা ক্ৰয় কৰিব পাৰে ভাৰতে। পুটিনক আদৰিবলৈ সাজু নতুন দিল্লী। ট্ৰাম্পৰ প্ৰতিশুল্ক আৰোপৰ মাজতে পুটিনৰ ভাৰত ভ্ৰমণ। স্বাক্ষৰিত হ'ব প্ৰতিৰক্ষা সম্বন্ধীয় গুৰুত্বপূৰ্ণ চুক্তি। বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। 5 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। মস্কো আৰু নতুন দিল্লীৰ বাবে অতি গুৰুত্বপূৰ্ণ ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ বাৰম্বাৰ ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে আমেৰিকাই। ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত প্ৰতিশুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। কিন্তু ট্ৰাম্পৰ এই প্ৰতিশোধ পৰায়ণ মনোভাৱৰ মাজতে ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি। এক প্ৰকাৰ এয়া ভাৰত ৰাছিয়াই প্ৰত্যাহ্বান জনাব আমেৰিকাক। ভাৰত ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্ক হ'ব পুটিনৰ ভাৰত ভ্ৰমণৰ অন্যতম চৰ্চাৰ কেন্দ্ৰবিন্দু। দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ'ব বাণিজ্য সম্পৰ্কীয় চুক্তি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পুটিনৰ বৈঠকত কেইবাটাও প্ৰসংগই স্থান পোৱাৰ সম্ভাৱনা। এই বৈঠকতে প্ৰতিৰক্ষা খণ্ডক লৈ হ'ব আলোচনা। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পাছত এয়া পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ। আমেৰিকাই আৰোপ কৰা প্ৰতিশুল্কৰ বিৰুদ্ধে ৰাছিয়া আৰু ভাৰতে ঐক্যবদ্ধভাৱে অৰ্থনৈতিক দিশত কাম কৰি যোৱাৰ ৰণনীতি যুগুত কৰাৰো সম্ভাৱনা। পাৰমাণৱিক শক্তিৰ বাবে সৰু মডিউল ৰিয়েক্টৰ নিৰ্মাণৰ বাবে ৰাছিয়াৰ সহযোগ বিচাৰিব ভাৰতে। প্ৰতিৰক্ষা সহযোগ শক্তিশালী কৰিবৰ বাবে পুটিনৰ সৈতে কথা পাতিব ভাৰতে। ৰাছিয়াৰ পৰা যুদ্ধাস্ত্ৰ ক্ৰয় কৰাৰ বাবে নতুন চুক্তিও স্বাক্ষৰ কৰিব পাৰে ভাৰতে। এতিয়া দৃষ্টি নিবদ্ধ থাকিব 5 ডিচেম্বৰত হ'ব লগা মোদী পুটিনৰ বৈঠকৰ ওপৰতে। মোদী পুটিনৰ বৈঠকত ইউক্ৰেইন যুদ্ধৰ প্ৰসংগও আলোচনা হোৱাৰ সম্ভাৱনা। S-500 এয়াৰ ডিফেন্স ছিষ্টেম ৰাছিয়াৰ পৰা ক্ৰয় কৰিব পাৰে ভাৰতে। নতুন যুদ্ধ বিমানক লৈও চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা ভাৰত ৰাছিয়াই। পুটিনৰ এই ভাৰত ভ্ৰমণত হ'বলগীয়া চুক্তিয়ে ভাৰত ৰাছিয়াৰ সম্পৰ্কৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব বুলি দাবী কৰিছে কূটনৈতিক বিশেষজ্ঞসকলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত হ'লে নাপায় অনুসূচিত জাতিৰ সুবিধা। এই ৰায় বহু পূৰ্বেই প্ৰদান কৰিছিল ন্যায়ালয়ে। পিছে একাংশই তাৰ পাছতো অনুসূচিত জাতিৰ সুবিধা ল'বলৈ নিজৰ পূৰ্বৰ হিন্দু পৰিচয় ব্যৱহাৰ কৰি আহিছে। শেহতীয়াকৈ উন্মোচিত হৈছে এই ভয়ংকৰ জালিয়াতি। এলাহাবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ সমগ্ৰ প্ৰশাসনিক যন্ত্ৰলৈ নিৰ্দেশনা জাৰি কৰিছে, যাতে ৰাজ্যখনৰ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা ব্যক্তিসকলে অনুসূচিত জাতি অৰ্থাৎ SCৰ বাবে নিৰ্ধাৰিত সুবিধা লাভ কৰি নাথাকে। ধৰ্মান্তৰকৰণৰ পিছত অনুসূচিত জাতিৰ মৰ্যাদা ধৰি ৰখাটো সংবিধানৰ ওপৰত জালিয়াতিৰ সমান বুলি আদালতে ৰাজ্যখনৰ সকলো জিলা দণ্ডাধীশক এনে পৰিঘটনা চিনাক্ত আৰু প্ৰতিৰোধৰ বাবে আইন অনুসৰি কাম কৰিবলৈ 4 মাহৰ কঠোৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। হিন্দু দেৱতাক উপহাস কৰা আৰু শত্ৰুতা প্ৰচাৰ কৰাৰ অভিযোগত অভিযুক্ত জিতেন্দ্ৰ সাহানী নামৰ এজনে দাখিল কৰা আবেদন খাৰিজ কৰাৰ সমান্তৰালকৈ ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠে এই নিৰ্দেশনা জাৰি কৰে। আদালতে লক্ষ্য কৰিছে যে সাহানীয়ে তেওঁৰ আবেদনৰ সমৰ্থনত দাখিল কৰা শপতনামাত তেওঁৰ ধৰ্ম হিন্দু বুলি অভিহিত কৰিলেও আৰক্ষীৰ তদন্তত ইয়াৰ বিপৰীত ছবি উন্মোচিত হৈছে। এজন সাক্ষীৰ মতে সাহানীয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি ধৰ্মযাজক হিচাপে কাম কৰি আছে। দৰিদ্ৰ হিন্দু ধৰ্মৰ লোকক প্ৰলোভনেৰে খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰাৰো অভিযোগ আছে সাহানীৰ বিৰুদ্ধে। সাহানীয়ে গাঁৱৰ মানুহক একত্ৰিত কৰি হিন্দু দেৱতাৰ বিষয়ে অশ্ৰাব্য গালিগালাজ আৰু অশ্লীল ভাষা ব্যৱহাৰ কৰি ধৰ্মান্তৰকৰণক উৎসাহিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। সাক্ষীগৰাকীৰ অভিযোগ মতে সাহানীয়ে হিন্দু বিশ্বাসক উপহাস কৰি গাঁৱৰ মানুহক কৈছিল, আপোনালোকে যুগ যুগ ধৰি হিন্দু ধৰ্ম অনুসৰণ কৰি আহিছে। ইয়াত হাজাৰ হাজাৰ দেৱ দেৱী আছে। কাৰোবাৰ 8খন হাত আছে, কাৰোবাৰ 4খন হাত আছে, কাৰোবাৰ মুখত ট্ৰাংক আছে। কোনোবাই নিগনিত উঠে, কোনোবাই ময়ূৰত উঠে, কোনোবাই ভাং খায়, কোনোবাই গাঞ্জা খায়। কেৱল ইমানেই নহয়, খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে চাকৰি, ব্যৱসায় বৃদ্ধি আৰু আৰ্থিক লাভ অৰ্জন কৰিব পাৰিব বুলি সাহানীয়ে প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। গতিকে 3 মাহৰ ভিতৰত সেইজন সাহানীৰ প্ৰকৃত স্থিতি পৰীক্ষা কৰিব আদালতে।
1950 চনৰ সংবিধান অনুসূচিত জাতি আদেশ অনুসৰি ধৰ্মান্তৰিতসকলৰ আইনী মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশ গিৰিয়ে উল্লেখ কৰে যে আদেশৰ 3 নম্বৰ অনুচ্ছেদৰ অধীনত হিন্দু, শিখ বা বৌদ্ধ ধৰ্মৰ পৰা পৃথক ধৰ্ম গ্ৰহণ কৰা কোনো ব্যক্তিক অনুসূচিত জাতিৰ সদস্য বুলি গণ্য কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে এজন ব্যক্তিয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত নিজৰ মূল জাতিৰ অন্তৰ্গত হোৱা বন্ধ কৰি দিয়ে। এই গোচৰটো চাহানীয়ে নিজকে হিন্দু বুলি কৈ অনুসূচিত জাতি সাহায্যৰ বাবে যোগ্য বুলি উল্লেখ কৰিছিল। মহানগৰীৰ মাইঘুলিৰ সংঘাতজৰ্জৰ পৰিস্থিতি নিৰাময় কৰিবৰ বাবে মঙলবাৰে নিশা বৈঠকত বহিল শান্তি কমিটি। দুই পক্ষৰ উপস্থিতি আৰু সহমতত স্বাক্ষৰ কৰা হ'ল শান্তিৰ চুক্তিত। তৃতীয় পক্ষক সকিয়নি দিলে শান্তি কমিটিয়ে। বিবাদ মৰিখন কৰিবলৈ শান্তি কমিটিৰ বৈঠক। উত্তপ্ত অসম মেঘালয় সীমান্তত দুয়ো পক্ষৰ শান্তি চুক্তি, দুই পক্ষৰ স্বাক্ষৰ আৰু কৰমৰ্দন প্ৰক্ৰিয়া। দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ হোৱাৰ হুংকাৰ। এটা পুখুৰী আৰু ফলকত সনা ক'লা ৰঙে কণ্ডলৰ সৃষ্টি কৰিছিল মাইঘুলি অঞ্চলত। হাতে হাতে লাঠি লৈ অসমীয়া মহিলা যুৱতীৰ ওপৰত জঁপিয়াই পৰিছিল মেঘালয়ৰ একাংশ পুৰুষ মহিলা। ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল অসম মেঘালয় সীমান্তৰ সীমামূৰীয়া অঞ্চলটোত। আৰক্ষীৰ উপস্থিতিতে ৰণচণ্ডী ৰূপ ধাৰণ কৰিছিল মেঘালয়ৰ বাসিন্দা একাংশ মহিলাই। এই পুখুৰীটো নিজৰ বুলি দাবী কৰি লিখা ফলকত সনা ক'লা ৰঙৰ বাবে অসমৰ মহিলাক দায়ী কৰি মাৰপিট কৰিছিল একাংশই। সংঘাতজৰ্জৰ পৰিস্থিতি নিৰাময় কৰিবৰ বাবে মঙলবাৰে নিশা বৈঠকত বহিল শান্তি কমিটি। দুই পক্ষৰ উপস্থিতি আৰু সহমতত স্বাক্ষৰ কৰা হ'ল শান্তিৰ চুক্তিত। মেঘালয়ে দাবী কৰা পুখুৰীৰ ফলক একেদৰেই থাকিব বুলি সিদ্ধান্তত উপনীত দুয়ো পক্ষ। পূৰ্বে বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত অৰিয়াঅৰিত লিপ্ত হৈছিল দুয়ো পক্ষ। অসমৰ মানুহৰ বাবে স্থাপন কৰা বিদ্যুতৰ খুঁটাৰ ক্ষেত্ৰত বাধা দিছিল মেঘালয়ৰ বাসিন্দাই। এতিয়া এই সকলোবোৰ কথা বতৰাৰ মাজেৰে সমাধান সূত্ৰ উলিয়াইছে দুয়ো পক্ষই। বিবদমান অঞ্চলত দুই ৰাজ্যই যোগান ধৰিব বিদ্যুৎ। অসমৰ বিভাগে দিব অসমৰ লোকক, মেঘালয়ৰ বিদ্যুৎ বিভাগে পুতিব নিজৰ লোকৰ বাবে খুঁটা। পিলাৰৰ যোনটো আপোনাৰ পোচ লগাবৰ কাৰণে আমাৰ হিন্দুকো দিছোঁ, আমাকো লগাব দিব। আৰু আমি ভাই ভাই মাজতে আমি কেতিয়াও আমি কাৰ্যটো বিচৰা নাই। আমি কিয় কাৰণে আমি ভাই ভাই মাজতে আমি কালি মোক মাৰিব, পৰহি তাক মাৰিব, মই এইটো বিচৰা নাই। আমি ভাই সকলো ভাই ভাই মাজতে আমি মিলি থাকিব লাগে। দুই ৰাজ্যৰ শান্তি সম্প্ৰীতিত ব্যাঘাত জন্মোৱা শক্তিক সকিয়নি দুই পক্ষৰ। দুষ্কৃতিকাৰী তাক আমিতো শাস্তি দিম আমাৰ পেলা, আমাৰ ছাইডৰ পৰাতো। হিন্দু ছাইডত যোনটি দিলে হিন্দু দিব, আমাৰ ভাইবিলাকো দিব। খুব শান্তি শৃংখলাভাৱে বজাই ৰাখিবলৈ আমি পাৰোঁ। এই শান্তি চুক্তি অৱমাননা কৰিলে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিব বুলি হুংকাৰ দিলে শান্তি কমিটিৰ বৈঠকত। অৱশ্যে দেওবাৰে নিশা আৰু সোমবাৰে দিনৰ ভাগত সংঘটিত হোৱা অবাঞ্ছিত ঘটনাৰ বাবে দুই ৰাজ্যৰ আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি মন্তব্য শান্তি কমিটিৰ। চৰকাৰলৈ একদম দাবী জনাইছোঁ, অনুৰোধ নহয় দাবী জনাইছোঁ, যাতে তেওঁলোকৰ চৰকাৰীভাৱে যেতিয়ালৈকে একো সিদ্ধান্তত উপনীত হয় যাতে কোনো কথা নকয়। দুই ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে ইতিমধ্যে দুই ৰাজ্যৰ চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। তাৰে মাজতে এনে ঘটনাই বিৰূপ প্ৰভাৱ পেলাইছে আলোচনা প্ৰক্ৰিয়াত। শান্তি কমিটিৰ বৈঠক ফলদায়ক হোৱাৰ আশা দুয়ো পক্ষৰে। বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জুবিন ক্ষেত্ৰত বৰহমপুৰ অন্ধ বিদ্যালয়ৰ এজাক শিক্ষাৰ্থী প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জনাই গুণগুণালে গানৰ কলি। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰে শিক্ষাৰ্থীসকলে। পূৰ্বে বিদ্যালয়খনলৈ গৈ জুবিন গাৰ্গে আগবঢ়াইছিল সহযোগিতা। জুবিন গাৰ্গৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে শিক্ষাৰ্থীসকল। তোমাকে
আমি নগাঁও বহমপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি গুৱাহাটীত আজি বিশ্ব বিকলাংগ দিৱস আছিলে আৰু তাত আৰোহণ ফাউণ্ডেশ্যনে আমাৰ এই প্ৰতিবন্ধীসকলক লৈ এটি অনুষ্ঠান পাতিছিলে। আমি সেই অনুষ্ঠানলৈ আহিছিলোঁ আৰু সেই অনুষ্ঠানটিও আজি আমাৰ হিয়াৰ আমঠু আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে তেখেতৰ নামতে এই অনুষ্ঠানটি প্ৰথম উৎসৰ্গা কৰিছিলে আৰু সুন্দৰভাৱে আমি সেইটো অনুষ্ঠান কৰি আহিলোঁ। সেই অনুষ্ঠানতো আজি দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গদেৱৰ গীতে মাতেৰে তাত অনুষ্ঠান হৈছিলে আৰু তাৰ পৰা আহি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে জুবিন ক্ষেত্ৰলৈ অহা নাছিলে আৰু তেওঁলোকক জুবিন ক্ষেত্ৰ দেখুৱাবৰ কাৰণে আমি ইয়াত সোমালোঁ আৰু এই আমাৰ প্ৰাণৰ শিল্পীগৰাকী আত্মাৰ সদ্গতিৰ কাৰণে আৰু তেখেতৰ অতি সোনকালে ন্যায় পাবৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত সকলোৱে তেখেতৰ যি কালজয়ী গীত তেখেতে যি কৈছিলে যে মৃত্যুৰ পিছত তেওঁৰ মায়াবিনী গীতটোৱে সকলোকে প্ৰাৰ্থনা কৰিবলৈ, সেই গীতটিৰে আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে সকলোৱে ইয়াত প্ৰাৰ্থনা জনালোঁ। অন্তিম পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত 7 দিনৰ ভিতৰত আদালতত দাখিল হ'ব SITৰ চাৰ্জশ্বিট। সুদীৰ্ঘ 2.5 মাহে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে নিৰন্তৰভাৱে চলাই আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। SITৰ নিৰৱচ্ছিন্ন অনুসন্ধানত উদ্ধাৰ হোৱা তথ্য এতিয়া বন্দী হৈ আছে চাৰ্জশ্বিটত। অন্তিম পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। অহা 7 দিনৰ ভিতৰত আদালতত দাখিল হ'ব SITৰ চাৰ্জশ্বিট। জুবিন গাৰ্গৰ মৃত্যুৰ বিস্ফোৰক বিৱৰণ আৰক্ষীৰ অভিযোগনামা। সুদীৰ্ঘ 2.5 মাহে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে নিৰন্তৰভাৱে চলাই আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। অসমবাসী তথা জুবিন গাৰ্গৰ পৰিয়াল উদ্গ্ৰীৱ জানিবলৈ 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ লগত প্ৰকৃততে হৈছিল কি। SITৰ নিৰৱচ্ছিন্ন অনুসন্ধানত উদ্ধাৰ হোৱা তথ্য এতিয়া বন্দী চাৰ্জশ্বিটত। জুবিনৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা 7 অভিযুক্ত এতিয়াও কাৰাবন্দী। বাক্সাৰ কাৰাগাৰত কয়দী ভাত খাইছে শ্যামকানু সিদ্ধাৰ্থ সন্দীপনে। জুবিন গাৰ্গৰ দেহৰক্ষীৰ দায়িত্বত থকা নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যও বাক্সা কাৰাগাৰতে। এই 5 অভিযুক্তক 15 অক্টোবৰত বাক্সা জেলত নিক্ষেপ কৰাৰ বিপৰীতে 17 অক্টোবৰত জেল যাত্ৰা আৰম্ভ হৈছিল শেখৰ অমৃত প্ৰভাৰ। সম্প্ৰতি হাফলং জেলত কাৰাৰুদ্ধ জুবিনৰ 2 অভিযুক্ত সতীৰ্থ। বুধবাৰে 4ৰ্থবাৰলৈ আদালতত ভাৰ্চুৱেলি হাজিৰ কৰা হ'ল 7 অভিযুক্ত। 18/2025 নম্বৰৰ গোচৰটোত SITয়ে প্ৰস্তুত কৰিছে কেইবাহাজাৰ পৃষ্ঠাৰ পূৰ্ণাংগ অভিযোগনামা। বিগত 2.5 মাহত SITৰে মুখামুখি হৈছে 2 শতাধিক। ছিংগাপুৰৰ সাগৰ ভ্ৰমণত জীৱন যাত্ৰা স্থবিৰ হোৱা জুবিন গাৰ্গক সুকলমে ৰাখিব নোৱাৰা মেনেজাৰ সিদ্ধাৰ্থৰ লুণ্ঠনৰ কাহিনীও ফাদিল হৈছে এটা এটাকৈ। সিয়ান সিদ্ধাৰ্থই অতি ঘনিষ্ঠ প্ৰতীক্ষা দাসৰ বেংক একাউণ্টত জমা ৰাখিছিল বুজন পৰিমাণৰ ধন। তাৰে সবিশেষ বিচাৰি SITৰ বিষয়াই বুধবাৰে বিচাৰিলে কেইবাটাও বেংকৰ বিষয়া কৰ্মচাৰী। সিদ্ধাৰ্থ প্ৰতীক্ষাৰ কেইবাটাও বেংকৰ একাউণ্টৰ সবিশেষ পৰীক্ষা কৰি আৰক্ষীয়ে লাভ কৰিছে মজুত থকা বৃহৎ ধনৰ বৃত্তান্ত। ইতিপূৰ্বে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আদালতত আৰক্ষীয়ে জমা দিয়া আংশিক চাৰ্জশ্বিটৰ পাছত এইবাৰ SIT সাজু হৈছে অহা এটা সপ্তাহৰ ভিতৰতে পূৰ্ণাংগ চাৰ্জশ্বিট দাখিলৰ বাবে। প্ৰাণৰ শিল্পীৰ বেদনাদায়ক প্ৰয়াণৰ আঁতিগুৰি পাবলৈ অসমৰ জনতাই অপেক্ষা কৰিছে।
গুৱাহাটীৰ পৰা দীপাংকৰ দাস ৰিপৰ্ট, Z18 অসম নৰ্থ ইষ্ট। বিশিষ্ট কামৰূপী লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকৰ 15 সংখ্যক মৃত্যুতিথি পালন। মহানগৰীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত মৃত্যুতিথি উপলক্ষে পালন কৰা হয় বিশেষ অনুষ্ঠান। মৃত্যুতিথি উপলক্ষে কামৰূপী লোকগীতৰ সম্ভাৰেৰে পৰিপূৰ্ণ এখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা, প্ৰয়াত ৰামেশ্বৰ পাঠকৰ পত্নী তথা লোকগীত শিল্পী ধনদা পাঠক আৰু জীয়ৰী বীৰিনা পাঠকৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। ব্যতিক্ৰম গ্ৰুপ আৰু ৰামেশ্বৰ পাঠকৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় অনুষ্ঠানটো। লোকগীত শিল্পী প্ৰয়াত ৰামেশ্বৰ পাঠকৰ সোঁৱৰণত চিপাঝাৰৰ ওজাপালি শিল্পী দ্ৰোণ ভূঞাক প্ৰদান কৰা হয় এক বিশেষ বঁটা। মোৰ নাম হ'ল দ্ৰোণ ভূঞা। আজি যে মাছখোৱাৰ প্ৰকল্পৰ অডিটৰিয়ামত পুৰস্কাৰ মোক দিছে, এইটো দাদা ৰামেশ্বৰ পাঠকৰ সোঁৱৰণত দিছে। গতিকে মই এইটো পুৰস্কাৰ, তেখেত মোতকৈ বহু ডাঙৰ আছিল, মই দাদা বুলিয়ে সম্বন্ধ লৈছোঁ। আৰু তেখেত যেতিয়া জীয়াই আছিল তেতিয়া অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয় ৰবীন্দ্ৰ ভৱনত আমি বহুবাৰ তেওঁ গীত মাত কৰিছে। আৰু মোৰ ওজাপালি দেউধনীত আছিলে কামিনী নাৰ্জাৰী, ৰাজন পাম আৰু প্ৰতিমা বাইদেউ, এনেকৈ। আৰু আমাৰ অসমত যিমান সাহিত্য সভা আছিল, আমি সাহিত্য সভাবিলাকত লগ হওঁ। আৰু চিপাঝাৰ সাহিত্য সভা মই 50 গৰাকী ছোৱালী, 50 গৰাকী আৰু মতা মানুহ ঢোল মাৰিছিল 20 গৰাকী। এনেকৈ নৃত্য দিছিল। সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱ আছিল আৰু দাদা আছিল ৰামেশ্বৰ পাঠক। এনেকৈ আমি দিল্লী, মাদ্ৰাজ, কলিকতা এইবিলাকত একেলগে গৈছিলোঁ। আৰু মই বিশেষকৈ 8 বছৰ বয়সৰ পৰা এই ওজাপালি আৰু দেওধনী নৃত্যৰ ওপৰতে গোটেই ভাৰতবৰ্ষতে দিল্লী, মাদ্ৰাজ, কলিকতা, হায়দৰাবাদ, বম্বে, চেন্নাই, ছিকিম, পাঞ্জাৱ, চিৰোজকুণ্ড আৰু অৰুণাচল ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি, এনেকৈ গোটেই আমাৰ যিমান ইউনিভাৰ্চিটি অসমত আছে, এই ইউনিভাৰ্চিটিবিলাকত মই মাতাৰ লগে লগে ল'ৰা ছোৱালীবিলাকক কথা ক'বলৈ যাওঁ। আৰু তাৰোপৰি এতিয়াও মই বৰ্তমানলৈ বহা নাই। উত্তৰ লখিমপুৰ এটা 3দিনীয়া ৱৰ্কশ্বপ দিব যাব লাগিব আৰু বঙাইগাঁৱত যাব লাগিব। এনেকৈ মই তথাপিতো বহা নাই। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। গৌৰৱ উজ্জ্বল শতবৰ্ষত ঐতিহাসিক চন্দ্ৰকান্ত সন্দিকৈ ভৱন। স্বৰ্ণীল ইতিহাসৰ স্মৃতি সুঁৱৰি শতবৰ্ষৰ আড়ম্বৰপূৰ্ণ উদযাপন। অসমীয়া ভাষা সাহিত্যৰ হৃদপিণ্ডস্বৰূপ ঐতিহাসিক চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ শুভাৰম্ভণি অসম সাহিত্য সভাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ। শ্ৰদ্ধা জনোৱা হ'ল অসমীয়া সাহিত্যৰ পুৰোধাসকললৈ। 100খন পতাকা উত্তোলনৰ পাছতে গোৱা হ'ল জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদী মায়াবিনী। শুভাৰম্ভণি অনুষ্ঠানতে সুধাকণ্ঠলৈ শ্ৰদ্ধা নিবেদী আবৃত্তি কৰা হ'ল ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ অনন্য সৃষ্টি এটা গান শেষ হ'ল। যি গানলৈ ৰৈ থাকে
অসম তথা অসমীয়া ভাষা সাহিত্যৰ বহু উত্থান পতনৰ সাক্ষী এই ঐতিহাসিক ভৱন। গৌৰৱোজ্জ্বল শতবৰ্ষ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আলোচনা চক্ৰ, গ্ৰন্থ উন্মোচনী আদিৰ কাৰ্যসূচী। সমান্তৰালকৈ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ শিল্পীসকলক লৈ সাংস্কৃতিক সমাৱেশৰো কৰা হৈছে আয়োজন। অসম সাহিত্য সভাই বিস্তৃতি লাভ কৰি আজি অসম সাহিত্য সভা মহীৰূহত ৰূপান্তৰিত হৈছে। মহীৰূহ বিশাল বৃক্ষ, আমাৰ প্ৰায় 1000 শাখা আছে, অসমত আছে, ভাৰত ৰাষ্ট্ৰত আছে, বিশ্বৰ আৰৱ কাণ্ট্ৰিৰ পৰা আৰম্ভ কৰি কানাডা, আফ্ৰিকা, ইণ্ডোনেছিয়া এই সকলো ঠাইতে আমাৰ অসম সাহিত্য সভাৰ শাখা আছে। শতবৰ্ষ মহোৎসৱতে পুনৰ মুদ্ৰণ কৰা প্ৰায় 1500 পৃষ্ঠাৰ বৃহৎ কলেবৰৰ জোনাকী আলোচনীৰ সংকলনখনো উন্মোচন কৰা হ'ব। ইয়াৰ উপৰিও অসমীয়া ভাষা সাহিত্য ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ বিবেচিত হোৱা কেইবাটাও প্ৰকল্পৰ কাম অসম সাহিত্য সভাই হাতত লোৱা বুলি জনাইছে সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অসম বিশ্ববিদ্যালয়ত যিটো সময়ত অসমীয়া ভাষাৰ নামেই শুনাব খোজা নাছিল, ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে অসমীয়া ভাষাক অসম বিশ্ববিদ্যালয়ত বিভাগ খুলিবৰ কাৰণে ইতিমধ্যে অনুমতি দিছে। আৰু তাতোতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল, তাত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱাৰ দুখন আসন গৌৰৱোজ্জ্বল শতবৰ্ষত ঐতিহাসিক চন্দ্ৰকান্ত সন্দিকৈ ভৱন। স্বৰ্ণীল ইতিহাসৰ স্মৃতি সুঁৱৰি শতবৰ্ষৰ আড়ম্বৰপূৰ্ণ উদযাপন। অসমীয়া ভাষা সাহিত্যৰ হৃদপিণ্ডস্বৰূপ ঐতিহাসিক চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ শুভাৰম্ভণি অসম সাহিত্য সভাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ। শ্ৰদ্ধা জনোৱা হ'ল অসমীয়া সাহিত্যৰ পুৰোধাসকললৈ। 100খন পতাকা উত্তোলনৰ পাছতে গোৱা হ'ল জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদী মায়াবিনী। শুভাৰম্ভণি অনুষ্ঠানতে সুধাকণ্ঠলৈ শ্ৰদ্ধা নিবেদী আবৃত্তি কৰা হ'ল ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ অনন্য সৃষ্টি এটা গান শেষ হ'ল। অসম তথা অসমীয়া ভাষা সাহিত্যৰ বহু উত্থান পতনৰ সাক্ষী এই ঐতিহাসিক ভৱন। পেঙেৰীৰ ব্ৰহ্মজনত 32জন সন্দেহজনক বাংলাদেশী আটক, জব্দ হ'ল নিষিদ্ধ ড্ৰাগছ, গাঞ্জাসহ মাদক দ্ৰব্য। স্থানীয় দল সংগঠন আৰু ৰাইজে আটক কৰে আটাইকে। পেঙেৰী আৰক্ষীক সমজাই দিয়ে সন্দেহজনক বাংলাদেশী কেইটাক। অৰুণাচললৈ যোৱাৰ সময়তে আটক কৰা হয় সন্দেহজনক এই লোককেইজনক। আজি পুৱা ভাগতে অচিনাক্ত, আমি যাক মিয়া বুলি কওঁ, মিয়াই আহি আমাৰ পেঙেৰীত ভৰি দিছেহি। কথাটো কি হ'ল যে এই STC বাহনখনে তেখেতলোকক ইয়ালৈ অনাত সহায় কৰিছে আৰু স্থানীয় 2-এখন ভেন তেখেতলোকে লৈ আহিছে ইয়ালৈ। এতিয়া কথাটো কি হ'ল, গীতাঞ্জলি চেতিয়াই যোৱাবাৰ যেনেকৈ আনিছিল আফিকুল ৰহমানৰ লগত মিলি, এইবাৰো সেই একেজন মানুহে আনিছে, আফিকুল ৰহমান।
আফিকুৰ ৰহমানে আহিছোঁ বুলি কৈছে। কথা হ'ল কি যোৱাবাৰ তেখেতলোকে এইখন থানাত পেঙেই থানাত তেখেতলোকে প্ৰতিশ্ৰুতি পত্ৰ দিছিল আমি এনেকুৱা ধৰণৰ কাম আৰু নকৰোঁ, তেনেকুৱা ধৰণৰ আমি বহিৰা বনিয়া নানো। যদি তেখেতলোকে বহিৰা বনিয়া কাম কৰি থাকে আমাৰ স্থানীয় লোকসকলে ক'ত সংস্থাপন পাব? আৰু দ্বিতীয় কথা হ'ল এখেতলোক ইয়াৰ পৰা গুচি নাযায়, এখেতলোক ইয়াতে থিতাপি লয়। আমাৰ লিডু জাগুন, মাঘেৰিটা, পেঙেৰি, বৰডুমচা, ফিলবাৰী এনেকুৱা জেগাত তেখেতলোকে বসতি লয় আৰু তেখেতলোকে কেতিয়াও ইয়াৰ পৰা ঘূৰি নাযায়। এতিয়া কথা হ'ল কি পুলিচ প্ৰশাসনে এখেতলোকক যোৱাবাৰৰ নিচিনা দুলীয়াজানলৈকে তেখেতলোকে নি থৈ আহিব, তাৰপিছত সৰু সৰু গাড়ীত ভাগ ভাগ কৰি উঠাই দিয়া গেট হৈ পাৰ কৰাব নে নামচি গেট হৈ পাৰ কৰাব, সেয়া এটা উল্লেখনীয় কথা, এয়া বিচাৰ কৰিব লগা কথা। আমি পুলিচ প্ৰশাসনে যদি তেনেকুৱা কৰে কিন্তু আমি পুলিচ প্ৰশাসনৰ আমি কেতিয়াও বিশ্বাস আৰু আস্থা হেৰুৱাম আৰু এইবাৰ যাতে দুলীয়াজানৰ পৰা দিয়া গেট হৈ যাব নোৱাৰে তাৰো ব্যৱস্থা কৰিব লাগিব। তেখেতলোকক একেবাৰে ইয়াৰ পৰা ছাটাই কৰিব লাগিব। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপুনি দুদিনৰ আগত লাহৰীঘাটত আপুনি উচ্ছেদ চলালে, সেই উচ্ছেদত যিসকলক উচ্ছেদ চলালে তেখেতলোকক এইফালে আমাৰ এই জংঘলসমূহ যি আমি হাবিতলীয়া গাঁৱত বাস কৰোঁ, আমি হাবিতলীয়া অঞ্চলত থাকোঁ, এই হাবিসমূহলৈ পঠিয়াই দিছে নেকি? আপোনাক আমি বাৰম্বাৰ আহ্বান জনাইছোঁ, আপুনি গেট বাঢ়ি কৰি দিয়ক, আমাৰ ইণ্ডিয়া বাঢ়ি কৰি দিয়ক। অন্যথা আমাৰ এই খিলঞ্জীয়া আমাৰ মৰাণ মটকৰ ওপৰত আৰু আমাৰ যি আহোমসকলৰ ওপৰত এই মাধৰ মাৰ পৰিছে। তেখেতলোকে আহি আমাৰ ইয়াত সমাজখন নষ্ট কৰিছে। হাইলাকান্দিত এস্কাৰ্ট বেংকৰ ব্ৰাঞ্চ মেনেজাৰক আটক। ৰাইজে আটক কৰে এস্কাৰ্ট বেংকৰ ব্ৰাঞ্চ মেনেজাৰ অশোক মিত্ৰক। হাইলাকান্দি SS ৰোডত অশোক মিত্ৰক ধৰিলে ৰাইজে। অশোক মিত্ৰৰ বিৰুদ্ধে কেইবা কোটি টকা আত্মসাতৰ অভিযোগ, বহু সৰু ব্যৱসায়ীৰ পৰা ধন আত্মসাতৰ অভিযোগ। বেংক বন্ধ হোৱাৰ পাছত জমা দিয়া ধন আত্মসাত কৰিছিল। চৰকাৰক মাত্ৰ 20 লাখ টকাৰহে হিচাপ দিয়াৰ অভিযোগ। সম্প্ৰতি হাইলাকান্দি আৰক্ষীয়ে সোধপোছ কৰি আছে। বাজারে আমরা ম্যানেজার একজন মানে আমরা টাকাটা মারিয়া লইয়া গেছে কি কোন ব্যাংকের স্কার্ট ব্যাংকে মানে টাকাটা মন করো আমরা গরিবগুলো মন করো ডেইলি একটা কালেকশন দিতাম, কালেকশনটা তারা উঠাইয়া নিচে নিয়া মন করো প্রত্যেক বছর আমরা দেয় বছর পরে এই বছর আর তারা পাইছি না, তারা গেছে কি এরপরেও মানে কালেকশন লইছে। তারা লোয়ার পরে কয়েকদিন ব্যাংক যেদিন বন্ধ হয়েছে এর আগের দিন পর্যন্ত কালেকশন নিছে, এরপরেও আবার কালেকশন নিছে, কইছে আমরা ব্যাংকে এডিট চলে 6 মাস পর্যন্ত তারা কালেকশন নিছে, কিন্তু আমরা বাদে আর তো তারা পাইছিও না কিচ্ছু না। আমরা এই এজেন্টগুলোর কইলে কইব ম্যানেজার নাই, আজকে ম্যানেজারটা আমরা বাজারও ভাইয়া তারে সবে দরিয়া আনিয়া মানে টানার দেওয়া হয়েছে। কত টাকা হইব হাইলাকান্দির? হাইলাকান্দির বাজারের প্রায় 2 কোটি টাকার উপরে হইব তারা বাজারের ভিতরে, কিন্তু তারা হিসাব দিছে মন করো 20 লাখ টাকার মতো হিসাব দিছে সরকারটা, কিন্তু আমরা 3-4 জনের পয়সা করে 20 লাখ টাকার মতো আছে। সংসদত 6 জনগোষ্ঠীৰ প্ৰসংগ উত্থাপন সন্দৰ্ভত মুখ্যমন্ত্ৰী 6 জনগোষ্ঠীৰ বিষয়টো সংসদত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰিছিল, কিন্তু বিষয়টো উত্থাপন কৰোঁতে কংগ্ৰেছে প্ৰতিবাদ কৰা আমি দেখিছোঁ। ইমান দিনে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমৰ্থনত আছিল। যেতিয়াই দেখিলে বিজেপিয়ে কামটো কৰিবলৈ আগুৱাই গ'ল তেতিয়া বিৰোধিতা আৰম্ভ কৰিলে। তেওঁলোকে সংসদত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি বিষয়টো আলোচনা হোৱাত বাধা দিলে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰু ৰাজ্য চৰকাৰে দিয়া প্ৰতিবেদন এই গোটেইখিনি কালি সদনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই উত্থাপন কৰিছিল। বিষয়টো উত্থাপন কৰোঁতে কংগ্ৰেছ দলে তীব্ৰ বিৰোধিতা কৰা আমি দেখা পাইছোঁ। যোৱা কেইদিনমান আগলৈকে তেওঁলোক 6 জনগোষ্ঠীৰ সমৰ্থনত আছিল। যেতিয়াই তেওঁলোকে দেখিলে যে বিজেপিয়ে কামটো কৰি দিয়াৰ ৰাস্তাত আগুৱাই গ'ল, লগে লগে তেওঁলোক 6 জনগোষ্ঠীৰ বিৰোধী হৈ গ'ল। কালি সকলোৱে প্ৰত্যক্ষ কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কোৱা কথাখিনিৰ ওপৰত তেওঁলোকে আলোচনা কৰিব পাৰিলেহেঁতেন, তেওঁলোকে নিজৰ যুক্তি দিব পাৰিলেহেঁতেন আৰু মন্ত্ৰীৰ আমি উত্তৰো শুনিব পাৰিলোহেঁতেন, কিন্তু তেওঁলোকে সদনত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিলে। ফলত আমি এটা ভাল পইণ্ট যিটো হাউচত উঠিলেহেঁতেন, কাৰণ আল্টিমেটলি জনজাতিকৰণটো সদনে কৰিব লাগিব, সংসদে, বিধানসভাইটো কৰিব নোৱাৰে, সংসদত কৰিব লাগিব। গতিকে সংসদত ভাল আলোচনা এটা কালি তেওঁলোকে বন্ধ কৰি দিলে, যিটোক লৈ সকলোৱে দুখ পাইছে, আমিও দুখ পাইছোঁ। জোনাই ৰাজচক্ৰ বিভাগৰ আজব কাণ্ড। ভূমি নামজাৰিৰ বাবে আবেদন কৰা যুৱকক মৃত ঘোষণা ৰাজচক্ৰ বিভাগৰ। ৰাজচক্ৰ বিষয়া আৰু লাট মণ্ডলৰ বিৰুদ্ধে কৰ্মত গাফিলতিৰ অভিযোগ। জীৱন্ত জয়ন্তক সজালে মৃত। জোনাই ৰাজচক্ৰ কাৰ্যালয়ৰ আজব কাণ্ড। ভূমি নামজাৰিৰ বাবে গৈ নিজৰে মৃত্যুৰ খবৰ পালে কাৰ্যালয়ত।
জীৱিত ব্যক্তিক মৃত সজাই লৰা ধেমালি জোনাই সমজিলাৰ ৰাজচক্ৰ বিভাগৰ জোনাই সমজিলাৰ ৰাজচক্ৰ বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ গাফিলতিৰ অভিযোগ সমজিলাখনৰ অন্তৰ্গত চিমেণ্ট চাপৰিৰ চেৰেন নেপালী গাঁৱৰ যুৱক জয়ন্ত উপাধ্যায়ক জীৱিত অৱস্থাতে মৃত সজালে ৰাজচক্ৰ বিভাগৰ কাৰ্যালয়ে দিনৰ পিছত দিন ধৰি মাটিৰ নামজাৰিৰ বাবে ৰাজচক্ৰৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িও সুফল পোৱা নাছিল জয়ন্ত উপাধ্যায় নামৰ যুৱকজনে মিছন বসুন্ধৰাৰ অধীনত মাটি নামজাৰি কৰাব বিচৰা যুৱকজনৰ আবেদন বিভিন্ন অজুহাত দেখুৱাই বহুবাৰ নাকচ কৰাৰ অভিযোগ ৰাজচক্ৰ বিষয়া ৰাজীৱ সোণোৱালৰ বিৰুদ্ধে প্ৰথমবাৰৰ প্ৰতিবেদনত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনস্থ হোৱাৰ অজুহাতেৰে নামজাৰি কৰা হোৱা নাছিল জয়ন্তৰ ভূমি আৰু ইয়াৰ পিছতে ৰাজচক্ৰৰ কাৰ্যালয়ে দিছিল ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট নোহোৱাৰ অজুহাত দুইটা অভিযোগ উপযুক্ত প্ৰমাণসহ খণ্ডন কৰাৰ পিছতেই ৰাজচক্ৰৰ কাৰ্যালয়ে নতুন পাং পাতি এবাৰ জীৱন্ত জয়ন্তক সজালে মৃত মই মাটিৰ কাৰণে অনলাইন কৰা হৈছিলে দুইবাৰ কৰিলোঁ ফাৰ্ষ্ট লিষ্টতো ৰিজেক্ট হৈ আহিলে আৰু এতিয়াৰ লিষ্টতো ৰিজেক্ট হৈ মৰা বুলি দেখালে চৰকাৰে এইটো কিয়ৰ কাৰণে এনেকুৱা দেখালে এইটো মই নাজানো আমি জীয়াই আছোঁ এতিয়ালৈকে মৰা বুলি দিলে মোক কিয় কাৰণে দিলে এইটো মই নাজানো জোনাই চাৰ্কল অফিচাৰে মোক মৰা বুলি এনেকুৱা দেখাই দিলে মোৰ মাটিটো আধা বিঘাই হয় কাম কৰিব পৰা নাই ইফালে ঘটনা সন্দৰ্ভত গোৰ্খা ছাত্ৰ সন্থাৰ দাবী লাটমণ্ডল অশ্বিনী পেগুৰ সৈতে লগ লাগি গোৰ্খাসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৰাজচক্ৰ বিষয়াই চৰকাৰী দায়িত্ব পালনত হেমাহি কৰা বিষয়া আৰু লাটমণ্ডলক অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে সংগঠনটোৱে এই চাৰ্কুল অফিচাৰ ৰাজীৱ সোণোৱালে যেতিয়া একো বাহানা বিচাৰি নাপালে তেতিয়া অৱশেষত তেখেতে আৰু এই মণ্ডল অশ্বিনী পেগু এই দুয়োজনে মিলি এই ব্যক্তিজন মৃত বুলি আমি ফিল্ড ভেৰিফিকেশ্যন কৰিলোঁ মানুহজন মৃত বুলি তেখেতসকলে এই কাৰণ দেখুৱাই তেওঁৰ আবেদনটো নাকচ কৰা হৈছে এতিয়া আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ এই চাৰ্কুল অফিচাৰজনক তেখেতে অফিচত বহি ইয়াত আহি ফিল্ড ভেৰিফিকেশ্যন নকৰাকৈ কি আধাৰত তেখেতে তেওঁক মৃত বুলি ঘোষণা কৰিলে কোনো সৰজমিন তদন্ত অবিহনে এজন প্ৰশাসনিক বিষয়াৰ অবিবেচকী কৰ্মকাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এতিয়া অঞ্চলটোত নিজৰ হেমাহিৰে এজন ব্যক্তিক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰা এনে বিষয়াৰ অটপালি চৰকাৰে কিদৰে ৰোধ কৰিব সেয়াহে হ'ব লক্ষণীয় ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ